এইকেইটা কাম কৰা ব্যক্তিৰ সৈতে ঈশ্বৰ সদায় লগত থাকে। তেনে ব্যক্তি ভগৱানৰ পছন্দৰ হৈ পৰে। ঈশ্বৰে এনে লোকৰ সকলো মনোকামনা পূৰণ কৰে। এই বিশ্ব ব্ৰহ্মাণ্ডত সৰ্বশক্তিমান এক শক্তি আছে, যাৰ ইচ্ছা অবিহনে এটা পাতো লৰচৰ কৰিব নোৱাৰে। এটা কথা বাৰে বাৰে বিভিন্ন ক্ষেত্ৰত প্ৰমাণিত হৈ আহিছে। ঈশ্বৰক প্ৰত্যক্ষভাৱে দেখা নাযায়, কিন্তু পৰোক্ষভাৱে তেওঁ এই জগতৰ প্ৰতিটো কোণতে বাস কৰে। ভগৱানৰ আশীৰ্বাদৰ বাবে বহুলোকে সৌভাগ্যৱান হৈ পৰে। এনে লোকৰ চাৰিওফালে কিছুমান অদৃশ্য শক্তি সদায় উপস্থিত থাকে, যিয়ে তেওঁলোকক সঠিক পথ দেখুৱাই প্ৰতিটো সমস্যাত সহায় কৰে। ঐশ্বৰিক শক্তিবোৰে কেনে মানুহক বাছি লয়, যিয়ে সঠিক পথ অনুসৰণ কৰি আনক সুপথ প্ৰদৰ্শন কৰি সহায় কৰে। কোনজন ব্যক্তিৰ এই অলৌকিক শক্তি আছে কেনেকৈ জানিব? কোন কোন ব্যক্তি ঈশ্বৰৰ কৃপাত বিশেষভাৱে ধন্য হয়? এনে কিছুমান চিন আমাৰ প্ৰাচীন গ্ৰন্থত উল্লেখ কৰা হৈছে, যাৰ দ্বাৰা বুজিব পাৰি ব্যক্তিগৰাকীৰ লগত ঈশ্বৰৰ আশীৰ্বাদ আৰু অলৌকিক শক্তি সদায় উপস্থিত আছে। ঈশ্বৰৰ কৃপাৰ চিন। নেতিবাচক আৱেগৰ পৰা মুক্ত ব্যক্তি। কামনা, খং, ঈৰ্ষা, মোহ, মায়া, লোভ, অহংকাৰ এই আৱেগ নথকা ব্যক্তিয়ে ঈশ্বৰৰ পৰা বিশেষ আশীৰ্বাদ লাভ কৰে। এনে ব্যক্তিয়ে ব্যভিচাৰ নকৰে, খং নিয়ন্ত্ৰণ কৰিব জানে। তেওঁ কেতিয়াও গালি গালাজ নকৰে, ঈৰ্ষাৰ পৰা আঁতৰত থাকে। তেওঁ নিজৰ আচৰণৰ জৰিয়তে মৰম আৰু দয়া দেখুৱায়। সন্তুষ্ট স্বভাৱৰ এই ব্যক্তিজনে একো লোভ নকৰে আৰু যি পায় তাতেই সন্তুষ্ট হয়। সপোনত মন্দিৰ দেখা বা ভগৱান দেখা। কোনো ব্যক্তিয়ে যদি সপোনত বাৰে বাৰে কোনো মন্দিৰ বা ইয়াৰ আশে পাশে থকা চৌহদ দেখা পায়, তেন্তে সেয়া সৌভাগ্যৰ লক্ষণ। যিসকলৰ লগত ঐশ্বৰিক শক্তিৰ সম্পৰ্ক আছে, তেওঁলোকে সেই সপোনত ঈশ্বৰক দেখিবলৈ পায়। ঈশ্বৰে এনে ব্যক্তিৰ নিৰ্দিষ্ট চিনেও দিয়ে, যাৰ দ্বাৰা তেওঁলোকে বুজিব পাৰে অতি প্ৰাকৃতিক শক্তি তেওঁলোকৰ লগত আছে। ঈশ্বৰ ভক্তিত সময় কটোৱা। যি ব্যক্তিয়ে নিজৰ দৈনন্দিন কাম কাজৰ পৰা বাকী থকা সময়খিনিত ঈশ্বৰৰ নাম, ভক্তি, পূজা আৰু স্মৰণ কৰে, তেওঁৰ চাৰিওফালে ঐশ্বৰিক শক্তিৰ এটা পবিত্ৰ বৃত্ত থাকে। এনে ব্যক্তিয়ে ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰি থাকে। তেওঁ কেৱল ঈশ্বৰক সত্য বুলি বিশ্বাস কৰে আৰু পূজা কৰিবলৈ সক্ষম হয়। সমাজ সেৱা আৰু দান। যি ব্যক্তিয়ে সমাজৰ প্ৰতি নিজৰ দায়িত্ব বুজি ভাল কাম কৰে, দান বৰঙণি কৰে, তেওঁ ঈশ্বৰৰ আশীৰ্বাদো লাভ কৰে। বিপদত পৰা মানুহক সহায় কৰা, দুখীয়া, নিঃস্ব আৰু অসহায় লোকৰ সেৱা কৰে। দুৰ্যোগ আৰু দুৰ্যোগৰ সময়ত মানুহ আৰু প্ৰাণীক সহায় কৰে। তেনে ব্যক্তিয়েও ধৰ্মীয় কামত নিয়োজিত হৈ থাকে আৰু শেষত মোক্ষ লাভ কৰে। আগজাননী দিয়াৰ শক্তি। ঈশ্বৰৰ আশীৰ্বাদ পোৱা ব্যক্তিয়ে ভৱিষ্যতৰ পৰিঘটনা আগতেই অনুমান কৰিব পাৰে। যদি আপুনিও ভৱিষ্যতৰ কোনো দুৰ্ঘটনা বা শুভ পৰিঘটনাৰ ধাৰণা পায়, তেন্তে সেয়া ঈশ্বৰৰ চিন। পবিত্ৰ সুগন্ধি অনুভৱ। কিছুমান মানুহে প্ৰায়ে নিজৰ চাৰিওফালে এক নিৰ্দিষ্ট ধৰণৰ সুগন্ধি অনুভৱ কৰে। এই সুগন্ধি ফুল, ধূপ, ধূপৰ লাঠি বা কৰ্পূৰৰ দৰে। ই ঈশ্বৰৰ সান্নিধ্য আৰু তেওঁৰ আশীৰ্বাদৰ প্ৰতীক। ব্ৰহ্ম মুহূৰ্তত সাৰ পোৱা। ঈশ্বৰৰ সময় ব্ৰহ্ম মুহূৰ্ত ৰাতিপুৱা 3:30 বজাৰ পৰা 5:30 বজা বা 6 বজালৈ বুলি ধাৰণা কৰা হয়। যদি কোনো ব্যক্তিয়ে এই সময়ত স্বয়ংক্ৰিয়ভাৱে সাৰ পায় আৰু তেওঁৰ দৈনন্দিন কাম কাজত অত্যন্ত সুখী হৈ ভগৱানৰ আৰাধনা কৰে, তেন্তে সেয়া ঐশ্বৰিক কৃপাৰ চিন। এই ব্যক্তিজনে ঈশ্বৰৰ ইচ্ছা অনুসৰি কাম কৰে। ঈশ্বৰৰ শ্ৰৱণ কীৰ্তনত নিমগ্ন হোৱা। কিছুমান মানুহে ভজন কীৰ্তন শুনাত ইমানেই মগ্ন হৈ পৰে, তেওঁলোকে আনৰ কথাত গুৰুত্ব নিদিয়ে। চৌপাশৰ পবিত্ৰতা অনুভৱ কৰে, শুভ শব্দ শুনিবলৈ সক্ষম হয়। অলৌকিক শক্তিয়ে এনে মানুহক সমৰ্থন কৰে। ঈশ্বৰ ভক্তিত আনন্দৰ অনুভৱ। যি ব্যক্তিয়ে ঈশ্বৰৰ প্ৰতি ভক্তিৰ আনন্দ অনুভৱ কৰে আৰু ইয়াক প্ৰকৃত সুখ বুলি গণ্য কৰে, তেওঁ ঈশ্বৰৰ কৃপাত ধন্য হয়। এনে ব্যক্তিয়ে কাকো কেতিয়াও দুখ কষ্ট নিদিয়ে। তেওঁৰ মন আৰু মগজু সদায় শান্ত আৰু তেওঁ কেতিয়াও সত্য আৰু গুণৰ পথৰ পৰা বিচলিত নহয়। যদি এই তথ্য আপোনাৰ ভাল লাগিল, তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।